সময় হৈছে 9:30 বাজিল। তো আমাৰ 11:30 আছে ট্ৰেইন, আমাৰ উজনিমুৱা ট্ৰেইন, মানে আমি যাম তিনিচুকীয়া, মানে ডিব্ৰুগড় যাম, আৰু এনেকৈ অলপ ঘূৰি পকি চাম। তো বৰ্তমান আমি বৰ্তমান পল্টন বজাৰ ষ্টেচন আহি পালোঁ। এই আমাৰ আগত এই সেইখন ট্ৰেইন ৰখি আছে, আমাৰ শ্লিপাৰত আমি টিকট বুক কৰিছোঁ। তো আমি বৰ্তমান গৈছোঁ সেই ট্ৰেইনখনত, আমি প্ৰথম চিট বিচি উলিয়াব লাগিব। তো আমি যাই আছোঁ, চাওঁ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ কৰা নাছিলোঁ, ফাৰ্ষ্ট টাইম। চাওঁ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হয়, কিবা আমি অবষ্টেকল পাওঁ, চাই লওঁ। পুৰা চাহপাতৰ বাগানৰ মাজে মাজে আমাৰ ট্ৰেইন পুৰা স্পীডত গৈ আছে। চাওক আপোনালোকে কিমান স্পীডত গৈ আছে, পুৰা 100ৰ ওপৰত স্পীড বৰ্তমান আছে। এইবিলাক চাহপাতৰ বাগান আৰু অলপ পিছতে আমি উপস্থিত হ'ম নিউ তিনিচুকীয়া জাংচন, আৰু তাৰ পৰা আমি বেলেগে গোটেইকেইজনে বেলেগত যাম, চবৰে ডেষ্টিনেশ্যন বেলেগ। ফাইনেলি নিউ তিনিচুকীয়া জাংচনত আমি উপস্থিত। হোটেল বুকিং প্ৰচিজিঅৰ ইজ গোইং অন। তো আমি 3জন মিলি এটা ৰুম লৈছোঁ, ধুনীয়া ৰুম। এইফালে এইটো হ'ল আমাৰ ৰুম, দেখুৱাই আছোঁ। এইটো আমাৰ ৰুম, ধুনীয়াকৈ 2খন বেড আছে, আৰু লগতে এইটো টিভি, যিটোত কেৱল মাত্ৰ এটা চেনেল। অলপ খাদ্যৰ সন্ধানত আমি গোটেইকেইজন ওলাইছোঁ, কাৰণ প্ৰায় 12 ঘণ্টা, কালি ৰাতি 11:30 পৰা মোটামুটি একো বিশেষ খাব পৰা নাই, চান্সে পোৱা নাই গাড়ীত ট্ৰেইনত। তো অলপ ওলাই আহিছোঁ। ডিব্ৰুগড় চহৰৰ একেবাৰে কাষতে লাগি থকা এইখন বিশাল ব্ৰহ্মপুত্ৰ, জানে ভাল আছে, ধুনীয়া মনোমোহা পৰিৱেশ। তো আমি অলপ এইফালে ওলাই আহিছোঁ। ডিব্ৰুগড় টাউন শ্বপিং মল, এনে ঘূৰি আছোঁ অলপ। এইখন আমাৰ হোটেল। তো ইয়াত চলিছে ডিব্ৰুগড় প্ৰিমিয়াম লীগ। তো অলপ চাবলক ইয়াত কিনো চলি আছে। ভাল লাগছে না, গম পাইছোঁ। মই তাকে লাগি চাইছিলোঁ কিতাপ পানা থাকাল বোলে। এইখন হৈছে গেট। সময় 9:50। বৰ্তমান আমি আছোঁ ডিব্ৰুগড়ৰ DC অফিচত। ইয়াত আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটা ধুনীয়াকৈ প্ৰতিমূৰ্তি সজাই থোৱা আছে, আৰু আজিৰ দিনটো আমি সেই শেষ প্ৰান্তত উপনীত হ'লোঁ। আৰু সকলোকে শুভৰাত্ৰি, আৰু লগ পাম অহাকালি। ধন্যবাদ। এয়া আমাৰ ছাতৰ পৰা
বিশাল ব্ৰহ্মপুত্ৰৰ এটা ভিউ দেখাইছোঁ মই। তো সেনেদৰে আমাৰ আজিৰ দিনটো আৰম্ভ, আৰু অলপ পিছতে আমি বেডিং পত্ৰ লৈ আগবাঢ়িম নিউ তিনিচুকীয়া জাংচন। So finally this is the ending of our journey and hope we'll meet again in the next video. Thank you.